ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই HSLC 2025 ক্লাছ 10 মেথমেটিক্স সম্ভাৱিতা নামৰ চেপ্টাৰৰ পৰা একচুৱেলি কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে এইখিনি মই চাম। চোৱা, তোমালোকে পেজ নাম্বাৰ 354 অনুশীলনী 15.1ৰ 1 নম্বৰ চোৱা, তলৰ উক্তিবোৰ সম্পূৰ্ণ কৰা। ইয়াতে 5টা খালী ঠাই আছে। এই 5টাৰ পৰা যিকোনো এটা হ'লেও খালী ঠাই আহিবই, চাবা তোমালোকে। তাৰপিছত তোমালোকে চাবা এই কুৱেশ্যন 4টো চাবা, তলৰ কোনকেইটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে। এনেকুৱা কুৱেশ্যন আমি দেখা পাওঁ যিহেতু MCQ, এইটো অকণমান চাবা। তাৰপিছত চাবা কুৱেশ্যন 5টো 2 মাৰ্কৰ কাৰণে আহিব পাৰে। যদি PE = 0.05 তেন্তে ই নহয়ৰ সম্ভাৱিতা কি, এইটো চাবা। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন 7টো চাবা। এটা 3জনীয়া ছাত্ৰৰ দলত দিয়া আছে যে 2জন ছাত্ৰৰ একে জন্মদিন নোহোৱাৰ সম্ভাৱিতা 0.992। 2জন ছাত্ৰৰ একে জন্মদিন হোৱাৰ সম্ভাৱিতা কি, এইটো ইম্পৰ্টেণ্ট আছে, চাবা। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন 8, এইটো বহুত ইম্পৰ্টেণ্ট, চাবা। এটা মোনাত 3টা ৰঙা আৰু 5টা কলা ৰঙৰ আছে। ডেট মিনছ কলা ৰঙৰ বল আছে। মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল। টনা বলটোৰ 1 নম্বৰ ৰঙা ৰঙৰ হোৱা, 2 নম্বৰ ৰঙা নোহোৱাৰ সম্ভাৱিতা কি, এইটো ইম্পৰ্টেণ্ট। এনেকুৱা কুৱেশ্যন দেখা পোৱা যায়, হয় না? তাৰপিছত চাবা কুৱেশ্যন 9, এইটো ইম্পৰ্টেণ্ট। এটা বাকচত 5টা ৰঙা মাৰ্বল, 8টা বগা মাৰ্বল আৰু 4টা সেউজীয়া মাৰ্বল আছে। বাকচৰ পৰা যিকোনো এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হ'ল। মাৰ্বলটোৰ 1 নম্বৰ ৰঙা হোৱা, 2 নম্বৰ বগা হোৱা, 3 নম্বৰ সেউজীয়া নোহোৱাৰ সম্ভাৱিতা কি, এইটো চাবা তোমালোকে। কিন্তু এনেকুৱা অকণমান পকোৱা কুৱেশ্যন দিব পাৰে। তাৰপিছত চাবা কুৱেশ্যন 10টো চাবা। এটা টেমাত 100টা 50 পইচা, 50টা 1 টকীয়া, 20টা 2 টকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে। টেমাটোৰ ওপৰমুখ তল কৰিলে এটা মুদ্ৰা ওলাই পৰাটো সমকক্ষ হ'লে মুদ্ৰাটো 1 নম্বৰ 50 পইচা হোৱা, 2 নম্বৰ 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা কি, এইটো তোমালোকে চাবা। তাৰপিছত চাবা তোমালোকে কুৱেশ্যন 12টো চাবা। এখন খেল এডাল চলন্ত কাঠচিনযুক্ত যিডাল 1 2 3 4 5 6 7 8 যিকোনো এটা সংখ্যাৰ পিনে টুৱাই ৰৈ যায় আৰু এই ফলাফল সমকক্ষ। সম্ভাৱিতা কি যাতে এইডালে গৈ ৰয় 1 নম্বৰ 8ত, 2 নম্বৰ এটা অযুগ্ম সংখ্যাত, 3 নম্বৰ 2তকৈ ডাঙৰ এটা সংখ্যাত, 4 নম্বৰ 9তকৈ সৰু এটা সংখ্যাত। এইটো বহুত ইম্পৰ্টেণ্ট, চাবা তোমালোকে। তাৰপিছত কুৱেশ্যন 13টো চাবা। এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে। 1 নম্বৰ এটা মৌলিক সংখ্যা, 2 নম্বৰ 2 আৰু 6ৰ মাজৰ এটা সংখ্যা, 3 নম্বৰ এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা, এইটো চাবা। তাৰপিছত বহুত ইম্পৰ্টেণ্ট আছে কুৱেশ্যন 14। চোৱা, এইটো হ'ল তাছপাতৰ অংক। যিহেতু তাছপাতৰ অংক কেইবা বছৰ ধৰি নাহে, গতিকে এইবাৰ 2025 চনত তাছপাতৰ পৰা এটা অংক অহাৰ খুবেই চান্স আছে, চাবা তোমালোকে। কিন্তু চাবা, চোৱা কি কৈছে, ভালদৰে মিহলোৱা 52টা কাঠ থকা এযোৰ তাছপাতৰ পৰা এটা কাঠ টানি লোৱা হ'ল। 1 নম্বৰ এটা ৰঙা ৰঙৰ ৰজা, 2 নম্বৰ এটা মুখ কাৰ্ড, 3 নম্বৰ এটা ৰঙা মুখ কাৰ্ড, 4 নম্বৰ হৰ্টনৰ গোলাম, 5 নম্বৰ এটা স্কাপন, 6 নম্বৰ ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। তাৰপিছত কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট আছে, পেজ নাম্বাৰ 356ৰ 15 কুৱেশ্যন। এইটো তাছপাতৰ অংক, কিন্তু এইটো ইম্পৰ্টেণ্ট। এই দুটা কুৱেশ্যনৰ পৰা এটা কুৱেশ্যন আহিবই, চাবা ফাইনেলত। চোৱা, ৰোহিতনৰ 5টা কাৰ্ড 10, গোলাম, ৰাণী, ৰজা আৰু টেক্কা তলমুৱা কৰি ভালদৰে মিহলোৱা হ'ল। এটা কাৰ্ড যাদৃচ্ছিকভাৱে টনা হ'ল। 1 নম্বৰ কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা কি, 2 নম্বৰ যদি ৰাণী টনা হয় আৰু একাৰেখীয়াকৈ ৰখা হয়, দ্বিতীয় কাৰ্ডটো টানিলে ক এটা টেক্কা খ এজনী ৰাণী পোৱাৰ সম্ভাৱিতা কি, এইটো চাবা। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন 17টো ইম্পৰ্টেণ্ট আছে। 1 নম্বৰ চোৱা, 20টা ভাল্বৰ টোপোলা, এটাৰ 4টা ভাল্ব বেয়া। টোপোলাটোৰ পৰা এটা ভাল্ব যাদৃচ্ছিকভাৱে লোৱা হ'ল।
বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কি? তাৰপিছত 2 নম্বৰত কৈছে চোৱা, দৰাচল 1ত টনা বাল্বটো বেয়া নহয় আৰু ইয়াক পুনঃস্থাপন কৰা নহ'ল। এতিয়া বাকীখিনিৰ পৰা এটা বাল্ব টনা হ'ল। এই বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা কি? এইটো চাবা। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন 19, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো চাবা। এজন শিশুৰ এটা লুডুগুটি আছে যাৰ 6খন পিঠিৰ তলত দেখুওৱাৰ দৰে আখৰ ওলায় ABCDEF। এতিয়া কৈছে গুটিটো এবাৰ মাৰি পঠিওৱা হ'ল। 1ত A, 2ত D ওলোৱাৰ সম্ভাৱিতা কি? তাৰপিছত ইম্পৰ্টেণ্ট আছে পেজ নম্বৰ 357ৰ কুৱেশ্যন 25টো, এইটো চাবা। তলৰ কোনকেইটা উক্তি সত্য আৰু কোনকেইটা অসত্য? তোমাৰ উত্তৰৰ কাৰণ দৰ্শোৱা। 1 নম্বৰ কৈছে যদি দুটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে তাত 3টা ফলাফল থাকে, 2টা মুণ্ড, 2টা পুচ্ছ বা প্ৰত্যেকৰে এটা। সেইবাবে এই ফলাফলৰ প্ৰতিটোৰে সম্ভাৱিতা হ'ল 1/3। 2 নম্বৰ, যদি এটা লুডুগুটি দলিওৱা হয় তাত 2টা ফলাফল থাকে, এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা। সেইকাৰণে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল 1/2। চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল সম্ভাৱিতাৰ পৰা 2025 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে তোমালোকে এইখিনি ভালদৰে চাবা। ধন্যবাদ।